নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আমি আসাম পুলিচৰ ইতিমধ্যে জেনেৰেল নলেজৰ প্ৰশ্নসমূহ আলোচনা কৰিছোঁ। আমি এতিয়া আলোচনা কৰিবলৈ আহিছোঁ ইংলিছৰ কুৱেশ্যনখিনি, য'ত ইংলিছত এটা পেছেজ আহিছিল, অকল এডিটৰিয়েল পেছেজ। আৰু এই পেছেজটো আপোনালোকে যদি চায়, এই পেছেজটো একচুৱেলি দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ যি এডিটৰিয়েল যিটো পেজ হয় তাৰ পৰা হুবহু উঠাই দিছে। আৰু এইটো এডিটৰিয়েল 2016 চনত প্ৰকাশ কৰিছিল মেজিক ইন দ্য বুটছ। এইটো আৰ্টিকেলটো আপোনালোকে ইয়াতে চাব পাৰিব। এজ ইট ইজ ছেম হয়, লায়নেল মেছি কুড নট বিলিভ ইট ফ্ৰেংকলি ইফ ইউ কুড এগেইনষ্ট দ্য US 4 days ago। মানে এই ছেম পেছেজ, ছেম এডিটৰিয়েল পেছেজটো যিটো আমাৰ আজি এক্সামত আহিছে। এতিয়া আমি মেইন পেছেজলৈ যাওঁ বলক। পেছেজটো কৰাৰ সময়ত, পেছেজৰ কুৱেশ্যনখিনি কৰাৰ সময়ত আপোনালোকে এবাৰ থুলমূলকৈ কুৱেশ্যনখিনি চাই ল'ব। কি কৈছে? লায়নেল মেছি কুড নট বিলিভ ইট। অথৰে কিয় কৈছে যে লায়নেল মেছি এইটো বিলিভ কৰা নাছিলে? কুৱেশ্যন 96 মানে নেক্সট কুৱেশ্যন আছিল যে মেছি মিছ দ্য পেনাল্টি শ্বুট, হোৱাট ৰেজাল্ট ডিড দ্য ইনচিয়ৰ। আপোনালোকে এবাৰ থুলমূলকৈ কুৱেশ্যনখিনি চাই ল'ব। তাৰপিছত আপোনালোকে এটা আইডিয়া পাব যে কেনেধৰণৰ কুৱেশ্যন ইয়াতে সুধিছে। তাৰপিছত আপোনালোকে মেইন পেছেজটো যদি টাইম আছে এবাৰ সুন্দৰকৈ পঢ়ি ল'ব। আৰু যদি আপোনালোকে চাই যে টাইম নাই, তাহলে অকল আপোনালোকে কুৱেশ্যন পঢ়িব, যিয়াতে লিখা আছে যে লায়নেল মেছি কুড নট বিলিভ ইট। আৰু এই কুৱেশ্যন পঢ়ি ইয়াৰ পৰা আপুনি বিচাৰিবলৈ চেষ্টা কৰিব যে এইটো কোন লাইনত লিখা আছে। আৰু যদি টাইম আছে তেনেহ'লে ধুনীয়াকৈ আগত পেছেজটো পঢ়ি বুজি ল'ব। ঠিক আছে, আমি যদি পেছেজটো পঢ়োঁ, প্ৰথমতে কি আছে? লায়নেল মেছি কুড নট বিলিভ ইট, মানে লায়নেল মেছি নিজকে বা লায়নেল মেছি এইটো বিশ্বাস কৰিব পৰা নাই। ফ্ৰেংকলি, স্পষ্টকৈ ক'বলৈ গ'লে, এগেইনষ্ট দ্য US 4 days ago, 4 দিন আগতে US-ৰ বিৰুদ্ধে, হিজ ডিভাইন লেফ্ট ফুট হেড মেড দ্য বল অভাৰকাম এ ৱাল অফ ডিফেণ্ডাৰ। হিজ ডিফাইন মানে ইয়াতে ডিফাইন লেফ্ট মানে তেখেতৰ যিটো ভৰিৰ যাদু, মানে দিব্য ভৰি যিটো আছে, লেফ্ট ফুট বাওঁ ভৰি, হেড মেড দ্য বল আৰু বল হিট কৰিছে। ফুটবলৰ কথা কৈছে ইয়াতে। অভাৰকাম এ ৱাল অফ ডিফেণ্ডাৰ। ৱাল অফ ডিফেণ্ডাৰ মানে যিটো গলকিপাৰ আছে এটা ৱালৰ নিচিনা ডিফেণ্ড কৰি আছে, মানে তাৰ সন্মুখত এটা ৱাল আছে। মানে গলকিপাৰত ইয়াতে ৱালৰ কথা বুজাইছে যে ৱালৰ নিচিনা গলকিপাৰ এটা থিয় দি আছে। ডিফেণ্ডাৰ এণ্ড কাৰ্ল এণ্ড ডিপ পাছ এ ডিভাইন গলকিপাৰ টু মেজিকেলি ছেটেল ইন দ্য টপ লেফ্ট কৰ্নাৰ অফ দ্য গল। আৰু যেতিয়া হিট কৰিছে তেতিয়া গলকিপাৰৰ টপ লেফ্ট কৰ্নাৰত গৈ বলটো সোমাইছে। ঠিক আছে, ইয়াতে লিখিছে ডিভাইন গলকিপাৰ টু মেজিকেলি ছেটেল ইন দ্য টপ অফ লেফ্ট কৰ্নাৰ অফ দ্য গল। ঠিক আছে, তাৰপিছত লিখিছে ইট ৱাজ নট এজ মাছ এ ফ্ৰী কিক ফ্ৰম 25 yards বাট এ লেজাৰ গাইডেড মিছেল। ইয়াতে অথৰে ক'ব বিচাৰিছে যে এইটো অকল 25 আঁতৰৰ পৰা এটা কিক নাছিল, এইটো এটা আছিল লেজাৰ গাইডেড মিছেল। তাৰমানে ইয়াতে মেছিৰ কি কৰিছে? তাৰিফ কৰিছে। ঠিক আছে, তাৰপিছত যদি আমি চাওঁ, তাৰপিছত লাইন লিখিছে ইয়াতে অন ছানডে নাইট ইন দ্য পেনাল্টি শ্বুট আউট অফ দ্য কোপা আমেৰিকা ফাইনেল এগেইনষ্ট চিলি। তাৰমানে সেইদিনা মানে ৰবিবাৰৰ নিশা এটা পেনাল্টি শ্বুট আউটৰ কথা কৈছে, যিটো ফুটবল খেলত হয়। কোপা আমেৰিকা ফাইনেল এগেইনষ্ট চিলি, আৰু কোপা আমেৰিকা ফাইনেল খেলি আছিল চিলিৰ এগেইনষ্টে। হি মানে কাক বুজাইছে? মেছিক বুজাইছে। হি হিট ইট অভাৰ ফ্ৰম লেছ দেন হাফ that distance with nothing but the thick New Jersey air to beat। কৈছে এটা হি হিট দ্য অভাৰ ফ্ৰম লেছ দেন হাফ দ্যাট ডিষ্টেঞ্চ, মানে এটা আধা ডিষ্টেঞ্চ দূৰৰ পৰা এটা বল হিট কৰিছে। বাট দ্য থিক নিউ জাৰ্চি, এটা ইয়াতে নিউ জাৰ্চি পিন্ধি আছিল আৰু জাৰ্চিসমূহ হাৱাত উৰি আছিল বুলি ইয়াতে লিখিছে। তাৰপিছত কি কৈছে? The resultant 4-2 loss meant আৰ্জেণ্টিনাৰ টাইটেল ড্ৰাউট মানে কি? শুখা, যিটো খৰাং বুলি কয়। দ্য ৰিজাল্টেণ্ট মানে যিটো বল হিট কৰিলে, যিটো চিলিৰ এগেইনষ্টত খেল আছিল কোপা আমেৰিকা ফাইনেল, এইটো হিট কৰাৰ পাছত কি কৈছে? দ্য ৰিজাল্ট, তাৰমানে ৰিজাল্ট ওলাইছে যে
Two loss meant Argentina title drought dating back to 1993 মানে এইটো হিট কৰাৰ পিছত 4.2 লছ হৈছে মানে আৰ্জেণ্টিনা খেলটো হাৰিছে আৰু যেটো 1993 ৰ পৰা সেম চলি আছে মানে হুকা পৰি গৈছে আৰু এইটো হিট মাৰাৰ পিছত ঠিক আছে dating back to 1993 would continue আৰু এইটো 1993 ৰ পৰা কন্টিনিউ হৈ আছে তাৰ পিছত আছে it also ensured that Messi one of the most decorated club footballer of all time আৰু মেসি হৈছে এটা ভাল ডেকোৰেটেড মানে ভাল ধুনিয়া সৌন্দৰ্য বুলি কৈছে ইয়াতে এটা ভাল ফুটবলাৰ আছিল অল টাইম would not get that one trophy with the national team he so covet আৰু would not get the one trophy with the আৰু ইমান ভাল ফুটবল ক্লাবত ফুটবল খেলিও যদি এটা ট্ৰফি আনিব পৰা নাই যেটো তেও কবেট মানে যেটো তেও আগ্ৰহী হৈ আছিল ঠিক আছে ইয়াতে এনেকুৱা লিখিছে কবেট মানে আগ্ৰহী বা আশাবাদী বুলি ক'ব পাৰি অপটিমিজম বুলি ক'ব পাৰি it will remain that way as Messi later announced his retirement from international football আৰু কৈছে যদি কেতিয়াবা যদি লেটাৰ মানে পাছত যদি কেতিয়াবা ৰিটায়াৰমেন্টৰ ঘোষণা কৰে লাইনল মেছিয়ে এটো সেমে হৈ থাকিব যে লাইনল মেছি থকালৈকে যদি এটা ট্ৰফি আনিব পৰা নাই আৰু তেখেতে যদি ৰিটায়াৰমেন্ট হয় তেনেহলে তো আৰু নোৱাৰিব মানে এটো সেম হৈ থাকিব এনেকুৱা ইয়াতে অথৰ ক'ব বিচাৰিছে তো আমি ফাৰ্স্ট পেৰাগ্ৰাফৰ পৰা কি বুজিলো যে ইয়াতে প্ৰথম যেটো সেন্টেন্স আছে ইমানলৈকে তো মেছিৰ ভাল তাৰিফ কৰিছে আৰু নেক্সট যেটো সেন্টেন্স আছে ইয়াতে মেছিৰ বিৰুদ্ধে বা মেছিৰ এগেইনষ্ট নহয় একচুয়ালি ইয়াতে নেগেটিভ কথা কোৱা হৈছে কাৰণ যেটো এটা পেনাল্টি শট মাৰিছে এটো তেখেতে গোল কৰিব পৰা নাছিল গতিকে ইয়াতে নেগেটিভ ক'ব বিচাৰিছে অথৰে তাৰ পিছত আমি যদি চাও his teammate have said it was a heat of the moment decision and he would reconsider মানে আৰু তেখেতৰ টিমমেটে কৈছে যে এটো এটা শৰ্ট টাইমত লোৱা ডিসিশন আৰু এটো ৰিকনসিডাৰ কৰিব মানে তেখেতে এটো চিন্তা কৰিব Messi's unhappiness with the Argentina Federation which is teetering on the brink of collapse may also have influenced his decision আৰু মেছিয়ে যেটো unhappiness with Argentina Federation মানে মেছিয়ে আনহ্যাপি হৈ আছে আৰ্জেণ্টিনা ফেডাৰেচনৰ লগত যেটো ব্ৰিক অফ কলাপস মানে যেটো কলাপস মানে কি ধ্বংস হৈ যোৱা বুলি বুজাইছে মে অলসো হ্যাভ ইনফ্লুয়েন্স হিজ ডিসিশন আৰু তেখেতৰ সিদ্ধান্তক এটো কলাপস কৰিছে বুলি বুজাইছে therefore a return to sky blue and white with the world cup just 2 years away cannot be implausible therefore a return to sky blue and white return to sky blue and white মানে আমি পুনৰ ঘূৰি আহিম আমাৰ যেটো লক্ষ্য আছে আমি সেই লক্ষ্যত ঘূৰি আহিম with the world cup just 2 years away আৰু 2 বছৰ পাছতে world cup হ'ব যেটো cannot be impossible যেটো অসম্ভৱ বুলি একো নহয় আমি পুনৰ আমি blue and white return sky ঘূৰি আহিম মানে আমি পুনৰবাৰ ভালভাৱে ঘূৰি আহিম nevertheless if Sunday was his final appearance for Albiceleste what legacy does he leave behind ঠিক আছে এখিনি আপোনালোকে পঢ়িব it is easy to brand him as an under receiver given his 28 club best country record at the senior level এখিনি তেখেতৰ ৰেকৰ্ডৰ কথা কৈছে যে তেখেতৰ ৰেকৰ্ড আছে 28 club best country record at the senior level but the picture is more complex কিন্তু কি জটিলতা কিন্তু ছবি ইয়াতে জটিলতা কৰিছে কমপ্লেক্স মানে আমি জটিলতা বুলি বুজো for one modern day football has very limited scope for independence individual player to what that number does not show in both as player and captain Messi has been instrumental in Argentina making it to 3 major finals in the last 2 years including in the 24 world cup আৰু লাষ্টত কি লিখিছে আমি ইমান বিতংকে ক'ব নাযাও কাৰণ বিতংকে ক'লে ভিডিওটো দীঘলীয়া হৈ যাব মই এখন যেখিনি আছে ওপৰে আমি কৈ যাম মেসি has been instrumental in Argentina মানে ইনস্ট্ৰুমেন্টাল মানে আৰ্জেন্টিনাৰ এটা ইনস্ট্ৰুমেন্ট হয় মেছিয়ে মেকিং ইট টু 3 মেজৰ ফাইনাল আৰু তিনিটা মেজৰ ফাইনালত লৈ গৈছিল ইন দা লাষ্ট 2 ইয়াৰ্স ইনক্লুডিং দা 2014
ওয়ার্ল্ড কাপ যেটো ওয়ার্ল্ড কাপ হৈছিল ফিফা ওয়ার্ল্ড কাপ ফুটবলত ফিফা ওয়ার্ল্ড কাপ হয় তাৰ পিছত কিছে হোৱাট ৰিমেইনছ আনকুৱেশ্যনেবল ইন মেসি আনইম্পসিবল জিনিয়াস মানে মেসিৰ ওপৰত কুৱেশ্যন কৰি কি লাভ নাই মেসি হৈছে এটা আনইম্পসিবল জিনিয়াস পাৰ্সন বুলি ইয়াতে আকৌ মেসিৰ ভাল কৈ আছে his unparalleled vision depth touch and nimble footwork have often proved to be the lifetime of his teams be it Barcelona or Argentina. Yes, he may have missed that crucial penalty, but it is important to remember that football is a team sport. ঠিক আছে ইয়াৰ পৰা কুৱেশ্যন এটা আছে চাগে আমি ডিসকাস কৰিম It is equally about collective endeavors as it is about individual brilliance. Clearly, the margin between an underachiever and God is very slim. It therefore depends on how you want to remember Messi through his last miss or his last hit. গতিকে মানে ইয়াৰ পৰা ইয়ালৈকে মেছিৰ পজিটিভ কোৱা হৈছে পজিটিভ ভাষাৰে কোৱা হৈছে ঠিক আছে আমি এতিয়া যদি কোৱেশ্যনখিনি চাওঁ আমি সহজতে কোৱেশ্যনখিনি সুন্দৰকৈ কৰিব পাৰিম What does the author mean to say when he comment Lionel Messi could not believe it is এইটো লাইন যি ইয়াতে লিখিছে Lionel Messi could not believe it মেছিয়ে বিশ্বাস কৰিব পৰা নাই অথৰে এইটো কিয় কৈছে অথৰে এই কাৰণে কৈছে যে Lionel Messi could not believe that he could not score a goal of a free kick during the penalty shootout. Itu hobo pare. Lionel Messi could not believe that he had overcome a wall of defender to score a goal for 25 years. Itu hobo pare. Lionel Messi could not believe that he in the football that he kicked from 25 yards hit the goals like missile. Itu নহব কাৰণ লাইনল মেসি কেতিয়াও এনেকুৱা নাভাবে যে তেখেতৰ যেটো গোল মাৰিছে এটো মিছালৰ দৰে গৈছে ঠিক আছে এটো অথৰৰ কথা আছে এটো অথৰে ভাবিছে লাইনল মেসি could not believe the ball that he kicked curved and settled in the top left corner of the goal তো ইয়াৰ উত্তৰ হ'ব এটো অপচন নম্বৰ ডি উত্তৰ হ'ব ইয়াতে আপোনালোকে চাব পাৰিব অপচন নম্বৰ ডি মই কিয় কৈছো ইয়াতে লিখিছে যে কত আছে এটো আমি চাও যদি ইয়াতে চাও গোলকিপাৰ 2 magically settle in the top left corner of the goal ঠিক আছে তো ইয়াৰ এটো বিশ্বাস কৰিব পৰা নাই যে লাইনৰ মেসি এটো গোল মাৰিব ঠিক আছে তো লাইনৰ মেসি could not believe that ball that he kept curve and settle in the top left corner of the goal তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি ঠিক আছে 96 কি কৈছে When Messi missed the penalty shot what result did that ensure যেতিয়া penalty miss কৰিছে তেতিয়া মেসি যেটো ন্যাশনাল টিম আছে আৰ্জেন্টিনা এটো কোপা আমেৰিকা ফাইনালৰ পৰা কি হৈছে বঞ্চিত হৈছে মানে জিকিব পৰা নাছিল তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি ইট ডিপ্ৰাইড হিজ ন্যাশনাল ফুটবল টিম অফ দা কোপা আমেৰিকা ঠিক আছে তাৰপিছত কোৱেশ্চন আমি যদি চাও What tone does the author employ when discussing Lionel Messi career and achievement in the passage? মানে Lionel Messiৰ career আৰু achievement লৈ authore কি কৈছে authore এইটো কৈছে যে critical to কোৱা নাই analytic কোৱা নাই emotional কোৱা নাই কৈছে যে appearance কৈছে যে appreciative and celebratory যেটো আমি লাইনল মেসিৰ যেটো প্যাৰাগ্ৰাফ আছে প্যাৰাগ্ৰাফৰ লাষ্টত আমি চাবলৈ পাইছো Question number 98 According to the passage Lionel Messi's decisions to retire from the international football was perhaps influenced by তো ইয়াৰ যদি আমি আনসারটো আমি চাও ইয়াৰ আনসার আমি দিব পাৰো যে the defeat in the Copa America final এই Copa America final হারার পাছতেই তেখেতৰ ফুটবলৰ পৰা যেটো ৰিটায়াৰমেন্ট আছে তাৰ বিষয়ে চৰ্চিত বা চৰ্চা হৈছিল তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি
কুৱেশ্যন নম্বৰ 99ত আছে হুইচ অফ দ্য ফলোইং কেন বি ইনফায়াৰ ফ্ৰম দ্য পেছেজ এই পেছেজৰ পৰা আমি কি অনুমান কৰিব পাৰোঁ এই পেছেজৰ পৰা আমি এইটোৱে অনুমান কৰিব পাৰোঁ যে কুৱেশ্যন নম্বৰ চি ইয়াতে এনচাৰ হ'ব লাইনেল মেছিছ ইণ্ডিভিজুৱেল ব্ৰিলিয়েঞ্চ এজ এ ফুটবল প্লেয়াৰ ইজ একনলেজড বাট ইট ইজ ইম্পৰ্টেণ্ট টু ৰিমেম্বাৰ ডেট ফুটবল ইজ এ টিম অফ স্পৰ্ট এইটো ইয়াৰ পৰা আমি অনুমান বা এইটো আমি এনচাৰ দিব পাৰোঁ লাষ্ট কুৱেশ্যনটো যদি চাওঁ হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ ছাপৰ্টেড বাই দ্য পেছেজ এই পেছেজৰ পৰা আমি কোনটো ষ্টেটমেণ্ট আমি ছাপৰ্ট কৰিব পাৰিম মেছি হেজ নেভাৰ ৱান এ মেজৰ ইণ্টাৰনেশ্যনেল ট্ৰফি উইথ আৰ্জেণ্টিনা এইটো হ'ব নোৱাৰে মেছি ইণ্ডিভিজুৱেল ব্ৰিলিয়েঞ্চ আউট উইথ দ্য ইম্পৰ্টেণ্ট অফ কালেক্টিভ ইণ্ডিভিউৰ ইন ফুটবল এইটো হ'ব পাৰে Messi's missed penalty in the Copa America final was the sole reason for Argentina loss. এইটো একচুৱেলি এনচাৰ চিটো ইয়াতে সঠিক হ'ব কাৰণ মেছি যিটো পেনাল্টি আছিলে এইটো মিছ কৰাৰ পাছতে কপা আমেৰিকা ফাইনেলৰ পৰা হাৰিছে এইটোৱে একচুৱেলি 100% একুৰেট এইটো এনচাৰ হ'ব ইয়াৰ মেছিছ ৰিটায়াৰমেণ্ট ফ্ৰম ইণ্ডিয়া এইটো নহ'ব এনচাৰ বিও নহ'ব এনচাৰ এ নহ'ব গতিকে এনচাৰ চি হ'ব এনচাৰ তো এইখিনিয়ে আপোনালোকে কৰিছে যদি আপোনালোকৰ ফুল মাৰ্ক পাব 5টা কুৱেশ্যন আহিছিল ইয়াৰ পৰা আপোনালোকে কমেণ্টত জনাব আপোনালোকে 5টাৰ ভিতৰত কিমান আপোনালোকৰ শুদ্ধ হৈছে ভিডিঅ'টো বহুত দীঘলীয়া হ'ল 15-16 মিনিট হৈ গ'ল মই ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ